viewers, welcome back to our channel. আজি আমি কথা পাতিম আৰু ৰিভিউ দিম এনালাইজ কৰিম ফ্যান্টাস্টিক 4 দা ফার্স্ট স্টেপ মার্ভেল সিনেমেটিক ইউনিভার্সৰ মানে MCU ফেজ 6 ৰ ফার্স্ট মুভি তো এই ভিডিওটো স্টার্ট কৰাৰ আগতে কওক যে এনেকুৱা ধৰণৰ আপডেট বিলাক পাবৰ কাৰণে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু বেল বাটনটো ক্লিক কৰক নহলে আমি কি উইদাউট ইওর সাপোর্ট মানে আমাৰ চেনেলটো গ্ৰো নহব না এনেকুৱা টাইপৰ ইন্টাৰেষ্টিং টপিক বিলাক আমি লৈ আনো जिमान करो लेटेस्ट अपडेट फ्रॉम माने कि ऑल ओवर द वर्ल्ड सबसे फास्टेस्ट দিব বিচাৰো অসমীয়াত তো স্টার্ট কৰো আৰু আপোনালোকৰ সাপোর্টে আমাক মোটিভেটো কৰিব ভালেখিনি অসমীয়াত তেনেকুৱা একো নাই ৰিভিউছন এটো কাৰণে আৰু আমি বিচাৰো এটো এনেকে চলাই লৈ যাব কাৰণে নিজৰ বিজি স্কেডিউলৰ পৰা টাইম উলিয়াই লৈছো তো অলপমান হেল্প কৰিলে ভাল সো ফ্যান্টাস্টিক 4 তো ফার্স্ট ইমপ্রেশন কেনেকুৱা বুলি মুভিখন আমি হলত চালো মুভিখন সবে মাইন্ড লৈ মোৰ হিচাপত মানে ফ্যান্টাস্টিক 4 এ মার্ভেলৰ কই যে নাও এখন ডুবি আছে এই ফ্যান্টাস্টিক 4 মুভিখনে নাও ডুবাৱা নাওখনক লাহে পানীৰ ওপৰলৈ ষ্টেবল কৰাত সহায় কৰিব মার্ভেলে মানে বহুত বেছি তললৈকে নামি গল কিন্তু এতিয়া লাহে লাহে উঠিব এইখন এটা ফার্স্ট স্টেপ ফ্যান্টাস্টিক 4 ফার্স্ট স্টেপ মানে হসাকে ফার্স্ট স্টেপে আফটার পেন্ডেমিক যদি আমি চাব যাওঁ মার্ভেলৰ পৰা আৰু এবাৰ মানে এটা বস্তু ভাল লাগিছে মানে বস্তুটো এবাৰ মানে সিনেমাখনত কিন্তু এবাৰ বেছি আপোনালোকে হেই নাপায় এখন সিরিয়াস কনটেক্সটৰ সিনেমা অলপ মাজত এই জনি ষ্টৰ্ম ক্যাৰেক্টাৰটো অলপ মাজে কমেডি আছে একদম অলপ আৰু তো এবাৰ মানে টোটালি মানে ডিফারেন্ট লাগিছে আৰু যোনটো মানে তোৰ VFX দেখাই স্পেস টাইমত কেনেকুৱা পাইছে তুমি আল্টিমেট খুবই ভাল VFX কিনি হলেও যদি আমি VFXৰ ক্ষেত্ৰত আমি যদি যোৱা ডিসিল মুভি সুপারম্যানৰ লগত তুলনা কৰিব যাওঁ তেতিয়া অকনমান সুপারম্যানতকে অলপমান তলত কিন্তু ষ্টৰী ওয়াইজ মই ফিল কৰিছো সুপারম্যানতকে বহুত বেছি ওপৰত আছে ষ্টৰী ওয়াইজ so that's a bold statement মই যদি কওঁ আৰু ভাল লাগিছে মুভিখন আৰু তোৰ এইবাৰ মানে কি যোনটো মানে এটা বেবিক লৈ বস্তুটো দেখাই দেখুৱা হৈছে অলৰেডি তো বহুতে চালে গতিকে এটো আর স্পয়লার হৈ নাথাকিল বস্তুটো জানিছে ষ্টৰীটো তাৰমানে যোনটো বেবিক লৈ কনটেক্সটো দেখাইছে যোনটো মানে ৰিচৰ আমাৰ সো বেসিক্যালি যোনটো মেইন ভিলেন হয় গেলেক্টাছৰ বিষয়ে আমি কথা পাতিবই লাগিব আৰু এইখন মুভিত মানে গেলেক্টাছক বহুত ভালদৰে দেখুৱা হৈছে গেলেক্টাছক আমি আগে ইয়াৰ আগত আমি গেলেক্টাছক ভালকে দেখা নাছিল জানে কি কৰে প্লেনেট বিলাক খায় আমি অকল এইখিনিয়ে জানো কিন্তু এতিয়া এইবাৰ মানে খুব ভালদৰে মানে তাক এইখন মুভিত প্ৰতিফলিত কৰাইছে যেখিনি আমি গম পাইছো গেলেক্টাছৰ বিষয়ে প্লাস যোন আমি গোটেইবিলাক স্পয়লাৰ দিব নিদু বিকজ বহুতে এতিয়াও চাগে চোৱাও নাই মানে গেলেক্টাছে কিহৰ কাৰণে আহে প্লাস বেবিটোৰ কথা আমি অলৰেডি ক'লোৱে এতিয়া আপোনালোকে চালে গম পাব যে বেবিটোৰ মেইন ৰোলটো কি গেলেক্টাছে এবাৰ পুৰা ভালকে দেখা পাব গেলেক্টাছক আপোনালোকে আৰু হেতুৱে বেবিটো কি হয় মেইন কনটেক্সট হল গেলেক্টাছে বেবিটোৰ পিছফালে পৰি থাকে বেবিটো লাগে কিন্তু কিয় লাগে এই বস্তুটো আপোনালোকে মুভিখন চালে গম পাব আমি গোটেইখিনি স্পইল কৰি নিদিও যাতে আপোনালোকেও অলপমান মজাটো পায় প্লাস আৰু এটা বিৰাট ধুনীয়া এটা মানে হেয়া যে আমি এইটো স্পয়লাৰ হয় কিন্তু দেই আপোনালোকে এইটো স্পয়লাৰ এলাৰ্ট যদি কোনোবাই মানে ভাবিছে যে এইখিনি পৰা হেয়া কৰিব নালাগে এইখিনি আপুনি স্কিপ কৰিব পাৰে ভিডিঅ'টো ইয়াতে আমি ডক্টৰ ডুমক দেখিছো কাৰেক্ট যোনটো লাষ্ট যোনটো মানে পোস্ট ক্ৰেডিট সিন দুটা পোস্ট ক্ৰেডিট সিন আছে একচুয়ালি মিড ক্ৰেডিট সিন তো সেই সিনটোত আমি এটা মানে ডক্টৰ মানে ভেন ডুমত এটা ঝলক জাস্ট এটা গ্লিম্পছ এটা দেখিছো তো এইটো এটা মানে এইটোৱে মানে বিগেষ্ট মোমেন্ট আৰু এই সিনেমাখনৰ যদি মই হাইলাইটিং পইণ্ট বুলি কওঁ আৰু ইয়াত মই কওঁ আমি যোনটো জনি ষ্টৰ্ম এডি তাক মই অলৰেডি সেই দেখিছো তোৰ স্ট্ৰেঞ্জাৰ থিংছ মুভিখনত তো ভিউৱাৰ্ছক কৈ দিছো আৰু এটা তোৰ যোনটো চিলভাৰ সাৰ্ফাৰ এবাৰ লেডি এটা দেখাইছে তো এই চিলভাৰ সাৰ্ফাৰটো এটা বেডেষ্ট কেৰেক্টাৰ আছিল নেটফ্লিক্সৰ অজাব সিৰিজখন তো তাইক লৈ আহিছে ইয়াত চিলভাৰ সাৰ্ফাৰ এক্সট্ৰিম তাইৰো এটা বেক ষ্টৰী আছে এই মুভিখনত আপোনালোকে এই চিলভাৰ সাৰ্ফাৰৰ বেক ষ্টৰীটো আপোনালোকে গম পাবই কেনেকৈ তাই এই অৱস্থাটো পালে এই পাৱাৰটো কেনেকৈ পালে আৰু চিলভাৰ সাৰ্ফাৰকো এইখন মুভিত খুব ধুনীয়াকৈ থৰলি দেখুওৱা হৈছে
তাই পাৱাৰৰ বিষয়ে পেড্ৰ' পাস্কেলৰ ৰোলটো মজা হৈছে আৰু যোনটো আমাৰ সুজি ষ্টৰ্ম তো যোনটো ভেনেছা কাৰ্বি এক্ট্ৰেছজনীৰ নাম মজা এক্টিং কৰে তোৰ লাষ্ট মই তাই কি মুভি চালো জানো মিছন ইম্পচিবল ডেড ৰেকৰ্ডিং বুলি এইখনত মজা এক্টিং কৰিছে এইখনতো ভাল কৰিছে মাদাৰৰ ৰোল এটা প্লে কৰে প্লাছ তাই যোনটো প্লাছ সুৰ পাৱাৰটো এবাৰ বহুতখিনি এক্সেজাৰেট কৰি কিনে দেখুওৱা হৈছে ইয়াতে মানে সু আপোনালোকে যোনে যোনে চাইছে গম পাব যে সুই এইবাৰ আপোনাৰ গেলেক্টাছৰ লগত লাগি কিনে গেলেক্টাছক হাৰাইছে এইটো আগেইন স্পইলাৰ হয় গেলেক্টাছক হাৰাইছে তাৰ মানে সেই মানুহজনীৰ ভিতৰত কিমান পাৱাৰ লুকাই থাকিব পাৰে মাদাৰ পাৱাৰ অফ এ মাদাৰ টু মানে নিজৰ চাইল্ডৰ কাৰণে প্ৰটেক্ট হাৰ চাইল্ড তো সেইটোৱে বুজাইছে যে মা এজনী মানে বাচ্চাটো বচাব মানে কি লেভেললৈ যাব পাৰে আৰু যোনটো বেবী সেইটো এবাৰ ক'ত জন্ম হৈছে স্পেচতে জন্ম হৈছে এইটোৱে এই চিনটো বিৰাট ইণ্টেন্স হয় আপোনালোকে মুভিখন চালে আগেইন কৈছোঁ গম পাব মানে যোনটো চিনত বেবীটোৰ জন্মটো দেখুওৱা হৈছে টপ ক্লাছ চিন গ্ৰাফিক্সৰ ফালৰ পৰাই হওক মানে খুব ইণ্টেন্স আৰু আপোনালোকে চাই থকাৰ টাইমত একদম সেই চিনটোৰ ভিতৰত সোমাই যাব আপোনালোকে এনেকুৱা লাগিব যে মই এই চিনটো মই এটা বস্তু ইয়াক কি বনাই দিছে ৰে এই কি নাম আছিল মই নামটো অহা নাই সিহঁতৰ যে ফেণ্টাষ্টিক ফ'ৰৰ আৰু এটা যে মেম্বাৰ সেইটো যোনটো মানে বিগ ফেলা যোনটো পাথৰৰ যোনটো পুৰণা মুভিখনত তাৰ মুখখন এইবাৰ তাৰ মুখখন কেনেকুৱা এটা অলপমান মানে অলপ বেলেগ ষ্টাইলৰ এটা লুক এটা দিবলৈ চেষ্টা কৰিছে বিয়াৰ্ড ৰাখা বিয়াৰ্ড মানে আপোনাৰ এই শিলৰে বিয়াৰ্ড আহে লুকটো বেয়া লাগে নাই কিন্তু লাষ্টৰ ফালে মোৰ কিন্তু আগৰ মোৰ হিচাপত আগৰখন বেছি বেটাৰ আছিল তাৰ লুকটো লুক দিছিল তো ভাল মুভিখন সকলোৱে চাব এতিয়া থিয়েটাৰত বৰ্তমান লাগি আছে আৰু এই ফিল্মখনে ভালেখিনি ইনকামো কৰিছে কালেকশ্যন কৰিছে গ্লোবেলি চাগে 218 মিলিয়নৰ আপোনাৰ সেই কালেকশ্যন কৰিছে গতিকে মোৰ এনেকুৱা লাগিছে আৰু চাগে আৰু কৰিব এইখন মুভি মানে MCU যোনটো ফেজ 6ক মানে এটা ভাল ষ্টৰী দি দিছে কন্টিনিউ অলৰেডি আমি ক'লোৱে যে ডুবি থকা নাওখনক উঠাইছে আৰু এতিয়া বাকী আমি দেখা যাওক আৰু নেক্সট যোনবিলাক মুভি আহি আছে মাৰ্ভেলৰ আমি ভাবোঁ যে মাৰ্ভেলে সেই বস্তুটোকে মেইনটেইন কৰিব ডুমছডে ভাল হ'ব যেন লাগিছে ডুমছডেৰ কাৰণেতো আমি চবে ৰখি আছোৱেই ফেণ্টাষ্টিক 4 নেক্সট ফেণ্টাষ্টিক 5 হ'ব নেকি ফেণ্টাষ্টিক 5টো অলৰেডি কৈয়ে দিছে যে ফেণ্টাষ্টিক 5 হয় বাকী আৰু এতিয়া কেনেকুৱা বা আৰু কি বা প্লেন আছে বেবিটো আহি গ'ল অলৰেডি ফেণ্টাষ্টিক 5 বুলি লাষ্টত মানে আগেইন স্পইলাৰ লাষ্টত সেই কৰি দিয়ে অভিহিত কৰে তেওঁলোকে ফেণ্টাষ্টিক 5 হ'ব তো ফেণ্টাষ্টিক 4 যোনে চোৱা নাই ইয়াৰ আগত ফেণ্টাষ্টিক 4 তিনিখন পাৰ্ট কিন্তু লাষ্ট পাৰ্ট 2015ৰ পাৰ্টখন স্কিপ কৰিব পাৰে এইখন তেনেকুৱা ইম্পৰ্টেণ্ট নহয় আৰু ফাৰ্ষ্ট দুখন পাৰ্ট কিন্তু মানে চাবলগীয়া সেইটো টাইমৰ গ্ৰাফিক্স হিচাপেও এইটো টাইমত বহুত ভাল মুভি আছিল এইখন কিন্তু ভালকে তাৰমানে আমাৰ গেলেক্টাছক মানে ভিজুৱেলি ষ্টানিং কাৰেক্ট চবে চাওক সকলোৱে এনজয় কৰক মুভিখন ভিজুৱেলি মানে ষ্টানিং আৰু এপিলিং ভিজুৱেলি বুলি নহয় আমি অলৰেডি কৈছোঁ ষ্টৰি ৱাইজ মানে পাৰ্চনেলি মোৰ বেয়া লগা নাই বাকী ইণ্ডিভিজুৱেল মানুহ ৱাইজ বেলেগ দিয়কচোন এইটোৱে আৰু থাণ্ডাৰ বলছ লাষ্ট দেখিছোঁ মাৰ্ভেলত তো থাণ্ডাৰ বলছখনো ভাল হৈছিল থাণ্ডাৰ বলছৰ পিছত ফেণ্টাষ্টিক 4খন ওলাল তো কিন্তু তাৰ আগত ওলাইছিল তোৰ এইখন ব্ৰেভ নিউ ৱৰ্ল্ডখন একদম ফাল্টু হৈছে ভাল হোৱা নাই কিন্তু থাণ্ডাৰ বলছে মানে সেই অলপ ভাল কৰিছে ভাল হৈছে ষ্টৰিও ভাল আৰু এইখন অলপ ভাল তো মাৰ্ভেল এতিয়া অলপ মানে আৰু ফেণ্টাষ্টিক 4 এতিয়া লাষ্টত গমেই পাওঁ আমি চবে যে এভেঞ্জাৰ্ছৰ লগত জইন হ'ব ফেণ্টাষ্টিক 4 এভেঞ্জাৰ্ছ আৰু নিউ এভেঞ্জাৰ বুলি কোৱা হয় দা থাণ্ডাৰবোল্টছ এইটোৱে আপডেট আছিল ৰিভিউ আমাৰ তেনেকুৱা পালে ভিডিঅ' চাই জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা বোলে ছুপাৰমেন বেছি ভাল পাইছে নে ফেণ্টাষ্টিক 4 বেছি ভাল পাইছে আপোনালোকে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰক আমাক আগুৱাই যোৱাত সহায় কৰক বাই
Signing off. Audio Jungle.